আমাৰ 1 নং বুটলি খোৱা, বৰবালি টোপ, 2 নং বুটলি খোৱা, তাৰপিছত আপোনাৰ বগৰণি বুলি জেগা এটা আছে তলত, সেইখিনি আমাৰ 4টা অঞ্চলত আৰু মিঠাম চাপৰি 5টা অঞ্চলত বানপানীয়ে পূৰা বুৰ যোৱা নিচিনা, আধা গাঁৱতো বুৰ যোৱা নিচিনা হৈছে। তাৰপিছত আপোনাৰ এতিয়া আমাৰ গৰু ছাগলী চৰিব জেগা নাই, ৰাস্তাত বান্ধি থৈছে পশু। তাৰপিছত আপোনাৰ মানুহ এই পানী খোৱা অৱস্থা হেৰি নাই, ব্যৱস্থা নাই। অহা যোৱা কৰিব ৰাস্তাত পানী, কোনোবা ৰাস্তাত পানী, কোনোবা ৰাস্তাত খেতি পথাৰ আপোনাৰ কঠীয়া, মানুহৰ কঠীয়া পূৰা বৰবাদে কৰি দিছে, শাক পাচলি পূৰা বৰবাদ। এতিয়া প্ৰশাসনৰ মানুহ এটাও দেখা দেখি নাই এতিয়ালৈকে। আপোনালোকৰ যোগেদি জনাওঁ যে তেওঁলোকে অলপ আমাৰ চোৱা চিতা কৰি দিয়ে যেন, আৰু আমাৰ অসুবিধাবোৰ অলপ দূৰ কৰি দিয়ে যেন, আৰু পশুধনৰ কাৰণে কিবা দানা পানী কিবা ব্যৱস্থা কৰি দিলে ভাল আছিলে, সেইটোৱে আৰু। 2 দিন ধৰি পানী বাঢ়ি আছে, কালি অলপ কমকৈ বাঢ়িছিলে, আজি একদম হুৰা বাঢ়ি আছে। এতিয়া আমাৰ ইয়াত ৰাইজৰ বহুত অসুবিধা হৈছে। ধৰক পশুধনৰ কাৰণে মানুহৰ ঘৰত সোমাইছে পানী, তাৰপিছত থকা খোৱা, এতিয়া ঘৰৰ ভিতৰত এতিয়া হাঁহ বেং সোমাই মানে থাকিবলৈ ভয় হৈছে। লগতে খোৱা পানীৰো অভাৱ হৈছে, বিশুদ্ধ খোৱা পানী নাই, টিউবৱেল যিবিলাক আছিলে চব পানীৰ তলত বুৰ গৈছে। আমাৰ এতিয়া 1 নং বুটলি খোৱা, 2 নং বুটলি কৰি আমাৰ এতিয়া বৰবালি টোপ, 3টা গাঁৱৰ কমেও 70-80 ঘৰ মান পৰিয়ালে মানে প্ৰভাৱিত হৈছে বানৰ পৰা। এতিয়া কি আহ্বান জনাব? এতিয়া চৰকাৰক আপোনালোকৰ তৰফৰ পৰা আহ্বান জনাম, যাতে এই বানপীড়িত ৰাইজক আমাক অলপ সাহাৰ্যৰ ব্যৱস্থা কৰি দিয়ে যেন, পশুধনৰ কাৰণে হওক, মানুহৰ কাৰণে খোৱা পানী ব্যৱস্থা কৰি দিয়ে, তাৰে এই অনুৰোধ জনাম। আমাৰ 1 নং বুটলি খোৱা, বৰবালি টোপ, 2 নং বুটলি খোৱা, তাৰপিছত আপোনাৰ বগৰণি বুলি জেগা এটা আছে তলত, সেইখিনি আমাৰ 4টা অঞ্চলত আৰু মিঠাম চাপৰি 5টা অঞ্চলত বানপানীয়ে পূৰা বুৰ যোৱা নিচিনা, আধা গাঁৱতো বুৰ যোৱা নিচিনা হৈছে। তাৰপিছত আপোনাৰ এতিয়া আমাৰ গৰু ছাগলী চৰিব জেগা নাই, ৰাস্তাত বান্ধি থৈছে পশু। তাৰপিছত আপোনাৰ মানুহ এই পানী খোৱা অৱস্থা হেৰি নাই, ব্যৱস্থা নাই। অহা যোৱা কৰিব ৰাস্তাত পানী, কোনোবা ৰাস্তাত পানী, কোনোবা ৰাস্তাত খেতি পথাৰ আপোনাৰ কঠীয়া, মানুহৰ কঠীয়া পূৰা বৰবাদে কৰি দিছে, শাক পাচলি পূৰা বৰবাদ। এতিয়া প্ৰশাসনৰ মানুহ এটাও দেখা দেখি নাই এতিয়ালৈকে। আপোনালোকৰ যোগেদি জনাওঁ যে তেওঁলোকে অলপ আমাৰ চোৱা চিতা কৰি দিয়ে যেন, আৰু আমাৰ অসুবিধাবোৰ অলপ দূৰ কৰি দিয়ে যেন, আৰু পশুধনৰ কাৰণে কিবা দানা পানী কিবা ব্যৱস্থা কৰি দিলে ভাল আছিলে, সেইটোৱে আৰু। 2 দিন ধৰি পানী বাঢ়ি আছে, কালি অলপ কমকৈ বাঢ়িছিলে, আজি একদম হুৰা বাঢ়ি আছে। এতিয়া আমাৰ ইয়াত ৰাইজৰ বহুত অসুবিধা হৈছে। ধৰক পশুধনৰ কাৰণে মানুহৰ ঘৰত সোমাইছে পানী, তাৰপিছত থকা খোৱা, এতিয়া ঘৰৰ ভিতৰত এতিয়া হাঁহ বেং সোমাই মানে থাকিবলৈ ভয় হৈছে। লগতে খোৱা পানীৰো অভাৱ হৈছে, বিশুদ্ধ খোৱা পানী নাই, টিউবৱেল যিবিলাক আছিলে চব পানীৰ তলত বুৰ গৈছে। আমাৰ এতিয়া 1 নং বুটলি খোৱা, 2 নং বুটলি কৰি আমাৰ এতিয়া বৰবালি টোপ, 3টা গাঁৱৰ কমেও 70-80 ঘৰ মান পৰিয়ালে মানে প্ৰভাৱিত হৈছে বানৰ পৰা। এতিয়া কি আহ্বান জনাব? এতিয়া চৰকাৰক আপোনালোকৰ তৰফৰ পৰা আহ্বান জনাম, যাতে এই বানপীড়িত ৰাইজক আমাক অলপ সাহাৰ্যৰ ব্যৱস্থা কৰি দিয়ে যেন, পশুধনৰ কাৰণে হওক, মানুহৰ কাৰণে খোৱা পানী ব্যৱস্থা কৰি দিয়ে, তাৰে এই অনুৰোধ জনাম। আমাৰ 1 নং বুটলি খোৱা, বৰবালি টোপ, 2 নং বুটলি খোৱা, তাৰপিছত আপোনাৰ বগৰণি বুলি জেগা এটা আছে তলত, সেইখিনি আমাৰ 4টা অঞ্চলত আৰু মিঠাম চাপৰি 5টা অঞ্চলত বানপানীয়ে পূৰা বুৰ যোৱা নিচিনা, আধা গাঁৱতো বুৰ যোৱা নিচিনা হৈছে। তাৰপিছত আপোনাৰ এতিয়া আমাৰ গৰু ছাগলী চৰিব জেগা নাই, ৰাস্তাত বান্ধি থৈছে পশু। তাৰপিছত আপোনাৰ মানুহ এই পানী খোৱা অৱস্থা হেৰি নাই, ব্যৱস্থা নাই। অহা যোৱা কৰিব ৰাস্তাত পানী, কোনোবা ৰাস্তাত পানী, কোনোবা ৰাস্তাত খেতি পথাৰ আপোনাৰ কঠীয়া, মানুহৰ কঠীয়া পূৰা বৰবাদে কৰি দিছে, শাক পাচলি পূৰা বৰবাদ। এতিয়া প্ৰশাসনৰ মানুহ এটাও দেখা দেখি নাই এতিয়ালৈকে। আপোনালোকৰ যোগেদি জনাওঁ যে তেওঁলোকে অলপ আমাৰ চোৱা চিতা কৰি দিয়ে যেন, আৰু আমাৰ অসুবিধাবোৰ অলপ দূৰ কৰি দিয়ে যেন, আৰু পশুধনৰ কাৰণে কিবা দানা পানী কিবা ব্যৱস্থা কৰি দিলে ভাল আছিলে, সেইটোৱে আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।